বাইটি তোমাৰ হাতেৰে এসাঁজ খাবলৈ ইমান মন যায়। কিছুমানে মোৰ হাতেৰে এসাঁজ খাব আশা কৰি আছে আৰু কিছুমানে আকৌ সপোনতে বোলে দেখি আছে। কিছুমানৰ আকৌ পাকঘৰত সোমালে মোলৈ মনত পৰে, কিছুমানৰ আকৌ নিজৰ ঘৰৰ কুকাৰটো দেখিলে মোলৈ মনত পৰে। কিছুমানে আকৌ বেলেগৰ ভিডিঅ'ত কলি কেৰাহী দেখিলে কমেণ্ট দিয়ে এইটো বাপেকৰ ফলিয়া নে। কিছুমানে আকৌ বাটে ঘাটে মোক দেখিলে মোৰ বোলে বগী কেৰাহীজনীলৈহে মনত পৰে। মুঠতে গোটেইখন মেলি খেলি আৰু। আপোনালোকৰ কথাটো বাদেই, কাষতে থকা অবিবাহিতা গাভৰু ডিমাণ্ডেই বেলেগ। হেৰি ফটা গৰম দিলে ক'ব মাছৰ টেঙা খাম, ৰোমান্টিক বতৰ হলে ক'ব গাহৰি খাব মন গৈছে, ঠাণ্ডা দিনত তেলাল হাঁহ আৰু কোমোৰা খাবৰ মন যায়, এতিয়া বিহুৰ বতৰত বোলে পিঠা খাব মন গৈছে। খুৱাম দে, হোটেলহে শুনিছো তোমাৰ এখন। এনেকুৱা এটা পৰিস্থিতিত আছো, ভালকে হাঁহ বুলিও ক'ব নোৱাৰো, ভালকে না বুলিও ক'ব নোৱাৰো। পিছে খুৱাই ভাল পাওঁ কাৰণে ভাবিলো বনায়ে দিওঁ। একমাহ মান আগতে ঘৰৰ পৰা কেইটিমান বৰা চাউল আনিছিলো, তাকেই 2-2.5 টেমান মান ৰাতিটো তিয়াই থৈ দিছিলো। ৰাতিপুৱা শুই উঠিয়ে পাঠক ছাৰৰ দৰৱ পালি অধৰৰ চেপত ভৰাই ওজনটো কমাই ডাইৰেক্ট পাকঘৰতে সোমাইছো আৰু অলপ অলপকে মিক্সিতে পিঠাগুড়িখিনি খুন্দিবলৈ আৰম্ভ কৰিছো। চালনী ঘূৰোৱাৰ অভ্যাস নাই কাৰণে গোটেই দেহৰ অংগ পতংগ হিলি গৈছে। চাউলখিনি খুন্দোতে মিক্সিটো কণ্টিনিউৱাছলি চলাই নাথাকিব। এনেকে মাজে মাজে ইণ্টাৰভেল দিব, নহলে সেয়া পিঠা গৈ হেৰি হ'বগে। মিক্সাৰ গ্ৰাইণ্ডাৰটো চলোৱা শ্বটটো লোৱা নহ'ল কাৰণে মুখেদিয়ে বুজাই দিছো। বাৰু বজৰুৱা মিঠা নোহোৱা নাৰিকলখিনিও সৰু সৰুকে কাটি দুটামান ইলাচিৰ লগত একেলগে ব্লেণ্ড কৰি লৈছো। বগী কেৰাহীজনী গৰম হোৱাৰ লগে লগে অলপমান ৰিফাইন তেল দিছো আৰু নাৰিকলখিনি ভাজিবলৈ আৰম্ভ কৰিছো। সুদীৰ্ঘ 9 মাহৰ মূৰত পিঠা বনাবলৈ লৈছো, গতিকে তেল দিয়ে নে নিদিয়ে পাহৰিয়ে গৈছিলো। বাৰু যি কি নহওক, নাৰিকলখিনি অলপমান কেঁচা গোন্ধ যোৱালৈকে ভজাৰ পিছত পৰিমাণ মতে মিঠৈ এড কৰি গলি যোৱালৈকে ভাজিব লাগিব। অলপমান আঠাটো থাকোতে শেষত 2টা কৰ্পূৰ দি দিছো, মাজতে তেজপাতো দিছিলো, আপোনালোকক দেখাব থাকি গ'ল। ভালকে লৰাই দিছো আৰু নাৰিকলৰ পুৰ ৰেডি হৈ গৈছে। এতিয়া কইনা কাপোৰ হেন ধুনীয়া মাটিৰ খলাখন পাতি দিছো আৰু তিতা কাপোৰে ঢাকি থোৱা পিঠাগুড়িখিনি ফ্ৰিজৰ পৰা উলিয়াই আনিছো। ফ্ৰিজত নথলেও কথা নাই, মায়ে থৈ দিয়া দেখাৰ কাৰণে ময়ো থৈ দিছিলো আৰু কৃষ্ণক চিন্তি বনাবলৈ আৰম্ভ কৰিছো আৰু দেই। বহুতে কয় পিঠাটো বনাব নাজানো বা পিঠাটো নুঠে বুলি। আচলতে চাউলটোৰ লগত কথা, যদি চাউলটোৰ আঠা থাকে তেনেহলে ডেফিনেটলি যেনেকে বনালেও পিঠাটো হ'বই আৰু পিঠাগুড়িখিনি শুকাই যাব নালাগে। যাৰ বনাওতে অসুবিধা হয় তেখেতসকলকহে কৈছো দেই, ময়ো পিছে ইমান এক্সপাৰ্ট নহয়। বাৰু খোলাখনত পিঠাকেইটা হৈছে যদিও মনৰ পচন্দ হোৱা নাই। খোলাখনৰ চাৰফেচটো খদলা মদলা হোৱাৰ কাৰণে পিঠাকেইটাও খদলা মদলা হৈছে। সেই হেতুকে মই ৰিলত দেখি থকা এই প্ৰচেছটো ফলো কৰিলো আৰু ভবাতকে বেছিয়ে ধুনীয়া হৈছে। খোলাত বনোৱা খদলা মদলা সেই থুপুকা পিঠাকেইটাতকে টাৱাত বনোৱা লম্বা লম্বা এই পিঠাকেইটা দেখিবলৈ বেছি ধুনীয়া হৈছে। চাইজটো অলপমান ডাঙৰ হলে ভাল লাগে দিয়কচোন। তিলৰ পিঠাটো বৰ এটা ভাল নাপাওঁ কাৰণে গোটেইখিনি নাৰিকলৰ পিঠাই বনাইছো। ভিতৰৰ পুৰখিনি অলপমান বেছিকে দিলে পিঠাটো খাই বেছি সোৱাদ লাগে আৰু যেতিয়ালৈকে মচমচীয়া নহয় তেতিয়ালৈকে চাইডত এনেকে টাৱাখনত থৈ দিব লাগে, তেতিয়া পিঠাটো লিকটীয়া নহয়। নহলে আৰু কিছুমানৰ পিঠা দাঁতেৰে সূতা কাটা দি কাটি কাটি খাব লাগে। টাৱাখনত চেকনিৰে প্ৰথমবাৰ বনোৱাৰ কাৰণে মোৰ অলপমান ৱেষ্টেজ বেছি হৈছে আৰু যি কি নহওক সোৱাদৰ কথাটো নকওঁগে আৰু। ভিতৰৰ পুৰখিনিৰ পৰা যিটো ফ্লেভাৰ আহিছে আৰু যিটো মচমচীয়া হৈছে, মায়ে কৈছে বাবা মোকো চেৰ ফেলি দিছা, ইমান সদ হৈছি। অবিবাহিতা গাভৰুৱে কৈছে জীৱনত বোলে এনাই পিঠা খায়ে পোৱা নাই। 10 out of 10। মই বোলে অকল লোকৰে খাই থাকিলে নহয়, নিজেও কিবা এটা বনাই খোৱাবা। হ'ব হ'ব হ'ব।